নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেটৰ অন্য এটা আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুন পদ মুকলি হৈছে, 4টা বিভাগৰ পৰা পদ মুকলি হৈছে, যিকেইটা পদৰ বাবে আপোনালোকৰ 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেট কৰা সকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। প্ৰত্যেকটো নটিফিকেশ্যনৰ মই ক্ষুদ্ৰ সূক্ষ্মভাৱে আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো আপোনালোকে মিছ নকৰিব, বহুত আপোনালোকৰ লছ হৈ যাব। যিটো আপোনালোকৰ এই নৱেম্বৰ মাহতে আবেদন হয়তো কোনোবাটোৰ চলি আছে, কোনোবাটোৰ আবেদন আৰম্ভ হোৱা নাই, তেনেকুৱা পদ হয় যিটো আপোনালোকে এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই গোটেইকেইটা খবৰ আপোনালোকে পাই যাব। আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ চেনেল আৰু আপোনালোকৰ চেনেল আৰু গ্ৰুপৰ লিংক দিয়া থাকিব। আপোনালোকৰ হোৱাটছআপ চেনেলটোতে আপোনালোকে জইন হওক, নহ'লে আপোনালোকৰ টেলিগ্ৰাম চেনেলৰ লিংকত জইন হ'ব। তাত জইন হ'লে আপোনালোকৰ ফোন নম্বৰ পোৱাটো কোনো সম্ভাৱনা নাই, কোনেও নাপায়। আপোনালোকে অকল আমাৰ আপডেটখিনি পাই থাকিব। লগতে আমাৰ চেনেলটো বহুতে ছাবস্ক্ৰাইব নকৰে, আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিয়ক। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো প্ৰথম নটিফিকেশ্যন আহিছে এইটো এইমছৰ গুৱাহাটীৰ ফালৰ পৰা মুকলি কৰি দিছে নটিফিকেশ্যনটো, যিটো আপোনালোকৰ যদি লাষ্ট ডেট চাই 12 নৱেম্বৰলৈকে আছে। বাকীকেইটা পোষ্টত আপোনালোকৰ দীঘল আছে, মই এইটো প্ৰথমতে সেইটো কাৰণে কৈ দিছোঁ যাতে আপোনালোকে স্কিপ নকৰি নাযায়। এইটোত অকণ হাই লেভেলৰ হয়, যিকেইটাত আপোনালোকৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সে দুটা আপোনালোকৰ ফিল্ড ডাটা কালেক্টৰ পোষ্ট আপোনালোকৰ দিছে মুকলি কৰি, যিকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব পাৰে। এই পদকেইটাত যদি আপোনালোকে চাবলৈ যায়, আপোনালোকৰ এনে চাৰ্ভিক কোঅৰ্ডিনেটৰৰ কাৰণে এটা ভেকেঞ্চি আছে, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ বিচাৰিছে, পাব্লিক হেল্থ, ফিজিক্স তেনেকুৱা ধৰণৰ বিষয়ত, আপোনালোকৰ চাইক'লজি সেইবোৰ বিষয়ত ইয়াত আপোনালোকে আবেদন কৰিব পাৰে। নেক্সট যিটো আছে সেইটোত এইটোত আপোনালোকৰ দৰমহা স্কেল 55,000 টকা হ'ব। বয়সৰ সময়সীমাটো 40 পৰা 45 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰে। নেক্সটটোতো ছেমেই হয়, খালি বয়সটো আপোনালোকৰ ছেমেই আছে, দৰমহা খালি 45,000 টকা হ'ব। আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব পাৰে, যিটোৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে গৈ চাই ল'ব। ষ্টাৰ্টিং ডেট আপোনালোকৰ নৱেম্বৰ 4 পৰা হৈ গৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ নৱেম্বৰৰ 12 তাৰিখলৈকে থাকিব। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলকেইটাত জইন হৈ লওক। নেক্সট যিটো দ্বিতীয়টো নটিফিকেশ্যন এইটো চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, চমুকৈ আপোনালোকৰ CBIৰ ফালৰ পৰা এইটো মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰে তেওঁলোকৰ গোটেই ৰিক্ৰুইটমেণ্টটো। 27টা ভেকেঞ্চি আছে। গ্ৰুপ বিৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে। আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ 6টা, EWSৰ কাৰণে 4টা, OBCৰ কাৰণে 9টা, SCৰ কাৰণে 4টা আৰু STৰ কাৰণে 2টা। পে' লেভেলটো আপোনালোকৰ 7 হ'ব আৰু এজ লিমিটটো আনৰিজাৰ্ভ আৰু EWS সকলে 30 বছৰ, OBC সকলে 33, SC সকলে 35 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে মাষ্টাৰ ডিগ্ৰী কম্পিউটাৰ ছায়েন্সত বা কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত কৰা সকলে পাৰিব। আৰু বেচেলৰ ডিগ্ৰী কৰিও যিসকলে আপোনালোকে কম্পিউটাৰ লৈছে তেওঁলোকেও পাৰিব। আৰু আপোনালোকৰ ডিপ্ল'মা যদি আছে কম্পিউটাৰত তেওঁলোকেও এই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো ফিমেল SC ST PWBD কেণ্ডিডেটসকলে নালাগে। আদাৰ্ছসকলে 25 টকা। পে'মেণ্ট মুঠতো আপোনালোকে ভিয়া মাষ্টাৰ কাৰ্ড, ৰুপে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI থ্ৰুৱেদি পে'মেণ্ট কৰিব পাৰে। ইয়াৰ বাবেও আপোনালোকৰ অনলাইন মাধ্যমত আবেদন হ'ব, যিটো আপোনালোকৰ 9 নৱেম্বৰৰ পৰা হৈ আছে আৰু আপোনালোকৰ লাষ্ট ডেট 28 নৱেম্বৰলৈকে থাকিব। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, সেইটোত জইন হৈ লওক আপোনালোকে। আৰু আপোনালোকে আমাৰ ভিডিঅ'টোত যিসকলে লাইক কৰা নাই বৰ্তমানো তেওঁলোকে লাইক এটা কৰি লওক। এতিয়া আমি আগবাঢ়োঁ আমাৰ অৰ্থাৎ নেক্সট যিটো নটিফিকেশ্যন আহিছে তাৰ ফাললৈ। আৰু ইয়াত আপোনালোকে অনলাইন মাধ্যমত এইটোৰ পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। আৰু নেক্সট যিটো হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে। গুৱাহাটী হাইকোৰ্টে 2টা এমপ্লয়মেণ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে, যিটোত আপোনালোকৰ 19টা জুডিচিয়েল এছিষ্টেণ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ টোটেল ভেকেঞ্চি আছে। এই পদকেইটাৰ বাবে আপোনালোকৰ ইলিজিবিলিটি যিটো বা কি পোষ্ট ওলাইছে, প্ৰথমটোত আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে 14টা ভেকেঞ্চি আছে। আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ 8টা আছে। ইয়াৰ আপোনালোকৰ যিটো পে' স্কেল হ'ব সেইটো আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকা হ'ব। ইয়াত আপোনালোকে গ্ৰেজুৱেট কৰাসকলে আৰু লগতে আপোনালোকৰ কম্পিউটাৰ ৱৰ্কিং নলেজ থকাসকলে আবেদন কৰিব পাৰে। কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে 5টা ভেকেঞ্চি আছে। আনৰিজাৰ্ভৰ কাৰণে নাই। OBC MOBCৰ কাৰণে 3টা আছে। ST প্লেন আৰু ST হিলৰ কাৰণে এটা আছে। ইয়াতো 14,000 টকা বা 70,000 টকা হ'ব। ইয়াত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী মাষ্ট অফ ডিপ্ল'মা বিচাৰিছে, লগত আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিলে ভাল। আৰু মেক্সিমাম যিটো এজ লিমিট সেইটো 40 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যনো পাব। OBC MOBC সকলে আপোনালোকৰ 3 বছৰ, SC সকলে 5 বছৰ, ST প্লেন আৰু ST হিল সকলে আপোনালোকৰ 5 বছৰ পাব। আৰু আপোনালোকৰ কেটেগৰীজ যদি আপোনালোকে যিসকলে পে'মেণ্ট কৰিব লাগিব এপ্লিকেশ্যন ফিজ, তেওঁলোকৰ ST SC সকলে 250 টকা, PWD সকলে নালাগে। আৰু আদাৰ্ছ সকলে আপোনালোকৰ 500 টকা পে'মেণ্ট কৰিলেই হ'ল। ইয়াৰ লগতে আপোনালোকৰ যিটো আবেদন প্ৰণালীটো বা আবেদন প্ৰচেছটো সেইটো আপোনালোকৰ অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব, যিটোৰ বৰ্তমান লিংক মুকলি হৈ গৈছে।
আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্টৰ বৰ্তমান হোৱা নাই, সেইটো 12 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। কম্পিউটাৰ এছিষ্টেণ্টৰ বৰ্তমান হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট দুইটাৰে বেলেগ বেলেগ হয়। যিটো আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্টৰ সেইটো আপোনালোকৰ 27 নৱেম্বৰ লাষ্ট ডেট হ'ব আৰু আপোনালোকৰ যিটোৰ আপোনালোকৰ যদি কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে 12 নৱেম্বৰ আপোনালোকৰ লাষ্ট ডেট হ'ব। এই পদকেইটাৰ বাবে আপোনালোকে ৱেবছাইটটো আমাৰ ভিজিট কৰিব assamjobalert.online। আপোনালোকে এবাৰ চাই ল'ব, তাত গোটেইখিনি পাব। লগত যিটো এতিয়া নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো আমাৰ স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ লাষ্ট ডেটটো ডিচেম্বৰ মাহত আছে, 2 ডিচেম্বৰ আৰু ইয়াত আপোনালোকৰ 72টা অফিচাৰ ভেকেঞ্চি মুকলি হৈছে। যিকেইটা আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এৰ কাৰণে 50টা ভেকেঞ্চি আছে, আনৰিজাৰ্ভৰ কাৰণে 23টা, OBCৰ কাৰণে 14টা, EWSৰ কাৰণে 3টা আৰু SCৰ কাৰণে 6টা, ST কাৰণে আপোনালোকৰ 4টা আছে। দৰমহাটো 44,500ৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব। ইয়াত মেনেজাৰ গ্ৰেড বিৰ কাৰণে 22টা আছে, জেনেৰেলৰ কাৰণে 10টা আছে পদ আৰু আপোনালোকৰ আদাৰ যিসকল কেটেগৰী আছে তেওঁলোকৰ আপোনালোকৰ লিগেলৰ কাৰণে 6টা আছে, ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে 6টা আছে। ইয়াত আপোনালোকৰ 21 বছৰ বা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰিব গ্ৰেড 8 আৰু বিত আপোনালোকৰ 25 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। এজ ৰিলেক্সেশ্যন পাব ST SC সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ, PWD BD আপোনালোকৰ যিসকল OBC হ'ব 13 বছৰ, PWD ST SC সকলে 15 বছৰ। অফিচাৰ গ্ৰেড এৰ কাৰণে গ্ৰেজুৱেট কমাৰ্চ, ইকনমিক্স, মেথমেটিক্স, ষ্টেটিষ্টিক্স, বিজনেছ এডমিনিষ্ট্ৰেশ্যন, ইঞ্জিনিয়াৰিঙত 60% মাৰ্ক লৈ পাছ কৰা সকলে পাৰিব। কম্পিউটাৰ যদি আপোনালোকৰ আছে, কোম্পানী ছেক্ৰেটাৰী, চাৰ্টিফিকেট অফ মেনেজমেণ্ট একাউণ্টিং, চাৰ্টাৰ ফাইনেন্সিয়েল এনালাইচিছ, চাৰ্টাৰ একাউণ্টেণ্ট সেইসকলে আপোনালোকৰ গ্ৰেড এটোত পাৰিব। গ্ৰেড বিটোত আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব, লগতে আপোনালোকৰ টেকনিকেল নলেজ লাগিব, তেন্তে তেওঁলোকে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। লিগেলৰ কাৰণে যিসকল পদ আছে তেওঁলোকে আপোনালোকৰ LLB কৰাটো কম্পালচৰি হয়। IT ছেক্টৰৰ কাৰণে কম্পিউটাৰ নলেজ লাগিবই। ST SC সকলে আৰু PWD সকলে আপোনালোকৰ 175 ৰুপিজ এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব আৰু আদাৰ্ছ OBC অৰ্থাৎ জেনেৰেলসকলে 1100 টকা পে' কৰিব লাগিব। ইয়াৰ বাবেও আপোনালোকৰ অনলাইন মাধ্যমত আবেদন কৰিব পাৰে, যিটো লিংক মই দি দিছোঁ, নহ'লে আপোনালোকে assamjobalert.online গুগলত চাৰ্চ মাৰিব পাই যাব। আৰু ইয়াৰ যিটো আবেদন প্ৰচেছটো সেইটো অনলাইন মাধ্যমতে হ'ব। যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক এটা কৰক। ইয়াৰ যদি ইম্পৰ্টেণ্ট ডেটলৈ চাবলৈ যায় 8 নৱেম্বৰৰ পৰা ষ্টাৰ্টিং হৈছে আৰু 2 ডিচেম্বৰলৈকে আপোনালোকৰ এইখিনি আবেদন চলি থাকিব বা আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো আগুৱাই নিয়াত আপোনালোকৰ সহায়ৰ খুবেই প্ৰয়োজন। আপোনালোকে বহুতে চেনেলটো ছাবস্ক্ৰাইব নকৰে, ভিডিঅ'টো চাই পেলাই গুচি যায়, লাইক এটাও নকৰে, কিন্তু সেইটো তেনে নকৰিব, আপোনালোকে কৰক আৰু কিবা যদি অসুবিধা পাইছে আপোনালোকে কমেণ্ট কৰি জনাওক, আমি নিশ্চয় সেইখিনি কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।